নিশ্চিতভাৱে চাওক নগৰ অঞ্চলৰ পিছতে এইবাৰ চোৰৰ হেনচকু পৰিছে অসমীয়া জনজীৱনৰ যি আচলতে প্ৰাণকেন্দ্ৰস্বৰূপ নামঘৰসমূহত। আৰু এটা কথা ক'ব লাগিব যে যোৱা নিশা প্ৰায় এটা দুটা নহয় কেইবাটাও স্থানত চোৰে সন্ত্ৰাস চলাইছে। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বৰপথাৰ যি টেঙানী অঞ্চল, এই টেঙানী অঞ্চলৰ প্ৰায় 7টাকৈ ধৰ্মীয় স্থানত চোৰে সন্ত্ৰাস চলাই প্ৰায় কেইবা লক্ষাধিক টকাৰ লগতে বহু সা সম্পত্তি ইতিমধ্যে লুটপাট কৰিছে। আমি প্ৰথমতে দৃশ্য দেখুৱাইছোঁ ND24 দৰ্শকসকলক। মই উপস্থিত আছোঁ যিহেতু 26ঘৰীয়া নীলমণি বৰনামঘৰ সমীপত। এই নামঘৰৰ লগতে টেঙানী অঞ্চলৰ প্ৰায় 7টাকৈ ধৰ্মীয় স্থানত চোৰে একে নিশাই সন্ত্ৰাস চলাইছে। আৰু লক্ষণীয়ভাৱে ক'ব লাগিব যে কালি যোৱা নিশাৰ লগতে পৰহি নিশাৰো আচলতে কেইবাটাও স্থানত বৰপথাৰ আৰক্ষীৰ যি আচলতে নিৰ্লিপ্ত ভূমিকা বা বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত যিসমূহ গাঁওৰক্ষী বাহিনী আছে, এই গাঁওৰক্ষী বাহিনীসমূহৰ নিৰ্লিপ্ত আচলতে ভূমিকা লৈ বা নিশাৰ গইনা লৈ চোৰে এনেধৰণে চোৰৰ সন্ত্ৰাস চলাইছে। আমি এই যি নামঘৰ খেলুৱৈ ৰাইজ আছে, খেলুৱৈ ৰাইজৰ পৰা আমি পোনে পোনে মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। যোৱা নিশা আচলতে কেইবাটাও স্থানত চোৰে সন্ত্ৰাস চলাইছে, তাৰ সমান্তৰালভাৱে আপোনালোকৰ নামঘৰটো সন্ত্ৰাস চলাইছে। কিমান টকাৰ সামগ্ৰী চোৰে লুটি লৈ গৈছে? হয়, নীলমণি বৰনামঘৰটো কালি যোৱা নিশা চুৰ হৈছে। চোৰতে মানে বাতি কাঁহৰ বস্তু সামগ্ৰী একো নাই। বাতি আছিল 48টা, কাঁহী আছিল, ঘটি আছিলে, হেতা আছিলে, সকলো বস্তু লৈছে। পইচা আছিল, নগদ ধনো 10,000মান টকা আছিল। কাঁহৰ বাচন বৰ্তনৰ পৰা ইত্যাদি কৰি মানে 50,000মান টকা আমাৰ নীলমণি বৰনামঘৰৰ পৰা লৈ গৈছে। ইতিমধ্যে মানে আমি বস্তুখিনি ৰাখিছিলোঁ এইটো কাৰণেই, আমাৰ যিহেতু ভাগৱত অনুষ্ঠান আছে 9/4 পৰা 24 মাৰ্চৰ পৰা একেবাৰেলৈকে ভাগৱত অনুষ্ঠান আছে। এই মহান অনুষ্ঠানৰ কাৰণে আমি ইয়াতে সকলো আহি চাহ খাবৰ কাৰণে গোটেই বস্তুখিনি নতুনকৈ কামো কৰি থকা হৈছিল। গোটেই লাইট চাইটবিলাক অকণমান আমাৰ কটা আছিলে, সেইকাৰণে কাম কৰি থকাৰ কাৰণে সেই সুযোগ লৈয়ে আজি মানে আমাৰ নামঘৰটো পৰাই 5টা নামঘৰৰ ভিতৰত আমাৰটো পৰাই সৰ্বাধিক বস্তু লৈ যাবলৈ সক্ষম হৈছে। টেঙানী অঞ্চলৰ কোন কোন নামঘৰত ইতিমধ্যে আপোনালোকে খবৰ পোৱা নাছিল, কোন কোন নামঘৰত চুৰ হৈছে? এতিয়া আমাৰ কাষতে থকা 26ঘৰীয়া বৰনামঘৰত চুৰ হৈছে, চাংপুল নামঘৰত চুৰ হৈছে, নতুন টেঙানী নামঘৰত চুৰ হৈছে। ইতিমধ্যে মই গম পাইছোঁ আৰু দীঘলী নামঘৰতো চুৰ হৈছে। ইতিমধ্যে 26ঘৰীয়া মানে 3 ভাগত হৈছে। এবাৰ শিৱ মন্দিৰটো পইচা 12-1500মান টকা আছিলে, সেই বস্তুটো তেওঁলোকে লৈ গৈছে টেকেলি ভাঙি। আৰু কালি দিনটো যোৱা নিশাৰ লগতে কালি নিশাও আচলতে কেইবাটাও চোৰত চুৰ হৈছিলে। তাৰপিছতো বৰপথাৰ আৰক্ষী এতিয়ালৈকে আচলতে কোনো চোৰক আচলতে তেওঁলোকে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই, কি ক'ব? হয়, ইতিমধ্যে আমি গাঁওৰক্ষী বাহিনীবিলাকৰ এখন জড়িতভাৱে মিটিং হৈছিল কালি দিনৰ ভাগত হৈছিল। তেওঁলোকে কৈছিলে যে কোনো মানে চুৰটো এনেকুৱা ধৰণকৈ কৰিবলৈ ধৰিছে, আজি যদি এটা ঠাইত কৰে কাইলৈ এটা ঠাইত কৰিবগৈ, মানে দূৰত মহামাদালকৈ 5 কিলোমিটাৰ বা 10 কিলোমিটাৰ আঁতৰত চুৰটো কৰিবলৈ হয়। মানে এতিয়া সিফালৰ মানুহখিনিয়ে যে এইফালে চুৰ কৰিছে বুলি গম নাপায়, এনেকুৱাভাৱে চুৰ কৰিবলৈ চুৰটো মানে প্ৰফেচনেল টাইপৰ হৈ গৈছে। সিহঁতি নামঘৰহে অকল টাৰ্গেট লয়, বেলেগ নলয়। নামঘৰ টাৰ্গেট লৈ নামঘৰ গেলাবিল কদুগুৰিত নামঘৰ কৰিলে আগদিনাখন ৰাতি আৰু পিছদিনাখন টেঙানীত কৰিছে, এনেকৈ টাৰ্গেট লৈ আৰক্ষীয়ে ইতিমধ্যে মানে জনাইছিলে যে আৰক্ষী বাহিনীক ডিউটি দিব লাগে। সমগ্ৰ 11-12টালৈকে ডিউটি দিয়া হৈছিল। ডিউটি দিয়াৰ পিছত তাৰ পিছৰ ভাগতহে এই চুৰটো কৰিবলৈ সক্ষম হৈছিল। হয়, আমি ধন্যবাদ জনাইছোঁ। আমি মোৰ সহযোগীক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই যিভাগ নামঘৰত এই মুহূৰ্তত আমি উপস্থিত আছোঁ, এই নামঘৰ ভাগত আৰু কিছুদিনৰ পিছতে যিহেতু টেঙানী আঞ্চলিক ভিত্তিত যি 42খন গাঁও আছে, 42খন গাঁৱৰ সহযোগত অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰিছে। আৰু সেই অখণ্ড ভাগৱত পাঠৰ বাবে ইতিমধ্যে বহু আচলতে বস্তু তেওঁলোকে যোগাৰ কৰিছিলে। সেই বস্তুসমূহ ইতিমধ্যে আচলতে চোৰৰ হেনচকু পৰি এই বস্তুসমূহ ইতিমধ্যে আচলতে এই নামঘৰৰ পৰা চুৰি কৰি লৈ গৈছে। আৰু সমান্তৰালভাৱে ক'ব লাগিব যে বৰপথাৰ আৰক্ষীৰ নিশ্চিতভাৱে এক আচলতে নিৰ্লিপ্ত ভূমিকা এই মুহূৰ্তত গ্ৰহণ কৰিছে, কিয়নো এটা দুটা নহয়, ইতিমধ্যে আমি জনাইছোঁ যে 7টাকৈ স্থানত টেঙানীৰ 26ঘৰীয়া, চাংপুল, নতুন টেঙানী, দীঘলীকে আদি কৰি কেইবাটাও স্থানত চোৰে সন্ত্ৰাস চলাইছে।
আৰু পৰহি দিনটোতো ঠিক তেনেদৰে আচলতে কৰ্দৈগুৰি গেলাবিল আদি বিভিন্ন স্থানত চোৰে সন্ত্ৰাস চলাইছে। তাৰ পিছতো এই মুহূৰ্ততো কোনো গাঁওৰক্ষী বাহিনীয়ে হওক বা বৰপথাৰ আৰক্ষী লোকেই হওক আচলতে এতিয়ালৈকে যে এটাকো চোৰ বা চোৰক আচলতে কৰায়ত্ব কৰিব পৰা নাই বা অন্যান্য যিসমূহ ঠাইত চোৰ হ'ব বুলি তেওঁলোকে ভাবিছে তাতো আচলতে কোনো ধৰণৰ সজাগতা সৃষ্টি কৰিব পৰা নাই। সেয়েহে আচলতে এই মুহূৰ্তত এক লক্ষণীয় বিষয় হৈ পৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।